নমস্কাৰ বহুত দিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ বিশেষকৈ মই ইউটিউবত ইমান দীঘল ভিডিঅ' নিদিওঁৱে তথাপিতো লৈ আহিছোঁ মানে যিহেতু আপোনালোকক কৈ আছিলোঁ মোৰ ফাৰ্ম এখন আছে গাহৰি ফাৰ্ম বৰ্তমান সময়ত কি হয় বহুতে প্ৰাইভেট কিবা কৰিলেও মেলিলেও বা চাকৰি কৰিলেও বহুতো এটা মানে ইচ্ছা থাকে যে নিজৰ কিবা এখন থকা মানে ফাৰ্ম এখন হওক বা নিজৰ মানে কিবা জীৱ জন্তু এটা পোহা ছাগলী হওক বা গৰু হওক হাঁহ হওক এনেই ঘৰত মানে পোহাৰ কাৰণে মানে চবৰে এটা মানে থাকে হেঁপাহ এটা থাকে গতিকে তেনেকৈ মোৰো আছিলে যোনে যিমান বেলেগ কামেই কৰি নাথাকক এনেকুৱা এটা মানে হেঁপাহ এটা থাকে মানে ধৰি লওক ব্যৱসায় বুলিও নহয় তথাপিতো মই ব্যৱসায়িক বুলি হেৰি কৰিছোঁ আজি মই মানে কি হ'ল আমাৰ এইজনী গাহৰি কি হৈ আছে অলপ বহুত উইক হৈ আছে মানে আগতে শিক্ষিততকৈ মানে বাহাটো কমি গৈছে মানে গ্ৰ'থটো কমি গৈছে তোমাৰ কি কয় অলপ মানে গেধেলা টাইপৰ হৈ গৈছে পূৰা হুলস্থুল দেখিছে সিহঁতৰ এতিয়া দানা দিবলৈ আহিছে গেধেলা হৈ গৈছে কি মানে সেইকাৰণে মানে কি আনিছোঁ মই এইটো আনিছোঁ ভিট মিডো এইটো মানে কি হ'ল মই অনলাইনত চালোঁ বহুত হেৰি বস্তু চালোঁ কেনেকুৱা হ'ব কি নহ'ব নাজানো কিন্তু মানে মই এতিয়ালৈকে খোৱা নাই আজি মই অনলাইনত ফ্লিপকাৰ্টত অৰ্ডাৰ দি পেলাই আনিছিলোঁ তো ইহঁতক দিম আৰু মানে যিহেতু মোৰ অতি 30 কেজি ওপৰ হৈ গৈছে সেইকাৰণে মানে হয়তো চাগে মই 10 গ্ৰামকৈ দিব লাগিব লিখা আছে সেইমতে মই দি দিম আৰু এইটো ভিটামিন মিনাৰেল এমিনো এচিড বা ছাপ্লিমেণ্টো মানে এইবিলাকৰ কাৰণে ছাপ্লিমেণ্ট মানে বেছি দিলেও ইহঁতক বেয়া কিন্তু কাৰণ কিয় জানেনে বেছি দি দিলে প্ৰব্লেম হ'ব ইহঁতক মানে জোখতে দিব লাগিব মই সিফালে যাব পৰা নাই দেখাবলৈ সেইটো কাৰণে এইটোকে দেখাই আছোঁ ইয়ে অকণমান উইক এটা হৈ আছে যে ৰ'ব মই দেখাই আছোঁ ভিতৰত ৰ'ব মানে কি হয় ইহঁতক এতিয়া ওচৰলৈ গ'লে একদম ভৰি চৰি একদম পূৰা একদম চেলেকি দিয়ে সেইটো কাৰণে মানে হেৰি লাগি যায় একদম ভৰি চৰি চেলেকি দিয়ে দানা দিবলৈ আহিছোঁ বুলি ভাবে যে এইটো হৈ গৈছে অতি বেছি কামুৰিবলৈ আহে ইমান হেৰি নহয় চিনি পায় যে চিনি পোৱা হৈ যায়তো কিন্তু দানা দিবলৈ আহিছোঁ ইমান চাফা কৰি দিছোঁ চব এইখিনি ৰাতিপুৱা পানী চাফা কৰিছোঁ ন এতিয়া খালি এইখিনি হাগিছে আৰু বেছি হাগা নাই সিটো সেই তেনেকৈ সিটোক মানে এইফালে দিছোঁ এই মাকৈ পাত দিছিলোঁ খাই নেকি টেষ্ট কৰি গৈছিলোঁ সি সিফালে একদম এয়া দেখিছেনে বাঁহৰ মকা নাই বাঁহ দিলে কেনেকুৱা হয় এয়া বাঁহ কামুৰি সেয়া বাঁহ হেৰি কৰি দিছোঁ দেখিছে গোটেই বাঁহ মই আকৌ এনেকৈ কামি মাৰিব লগা হৈছেগৈ দৰ্জাখনটো তাত নোখোলোৱে মানে কিয় দৰ্জাখন তাক একদম পূৰা পাৰ্মানেণ্টকৈ বন্ধ কৰি লৈছোঁ খালি এইজনী ওচৰলৈ যাবলৈ কাৰণে এখন খুলি পেলাই ইয়াৰ পৰা তাক দি দিওঁ আৰু বাকীটো মোৰ এইটো গানটো আছেই ন দেখাই আছোঁ এইটো চাওক ভিডিঅ'টো কেমেৰাটো ভালকৈ ধৰি লওঁ কেমেৰাটো লাগিব নহয় এইটো মানে গানটো আছে একদম পূৰা তাত চুইচটো দি ল'ম আৰু বৰ্ডত আৰু মেচিন এইফালে বহাই ৰাখিছোঁ তাৰপাছত আকৌ পূৰা গোটেইটো গুৰি বৰাবৰ চাফা হৈ যায় মানে চিকচিকীয়া আছে দেখিছে নাই তলটো কি ধুনীয়া হৈ আছে এইটো চাওক দানা দেখিছে ৰাতিপুৱা দিছিলোঁ ই কম খাই আছে মানে আৰু আগতে যিমানটো হেৰিয়ত আনিছিলোঁ মানে যিমান বাঢ়িব লাগিছিলে এইটো একেলগে আনিছিলোঁ এইটোৰ লগত একেলগে ইয়াৰ যিটো স্বাস্থ্য হ'ল কিন্তু ইয়াৰটো মানে অকণমান নহ'লগৈ কিয় নহ'ল মই ধৰিব পৰা নাই গেঠেলা টাইপত হৈ গ'ল তাৰপিছত দুদিনমান বাহিৰতো সেইকাৰণে চৰাবলৈ কাৰণে এৰাল দি দিছিলোঁ এতিয়া অকণমান তাকে বোলো সেইকাৰণে সেইটো মিনাৰেল মিক্সাৰটো আনিছোঁ এতিয়া যিটো আপোনালোকক দেখাইছোঁ টেষ্ট এটা কৰি চাওঁ আগতে তেনেকৈ টেষ্ট কৰা নাই আগতে মানে কি হয় মই বেলেগ দি আছিলোঁ এই লিভাৰকেইটা মই পেলাইহে দিলোঁ হ'বলা লিভাৰকেইটা দেখাব পাৰিলোঁ মই পেলাই দিলোঁ সেইকেইটা কি আছিলে মই পেলাই দিলোঁ অলৰেডি আচ্ছা এতিয়া খালি এইটো আনিছোঁ এইটো একদম মজা মালটো মই অনলাইনত দেখি আছিলোঁ ভিট মিডো পিক বুষ্টাৰ ভিটামিন মিনাৰেল এণ্ড এমিনো এচিড ছাপ্লিমেণ্ট ফৰ পিক ধুনীয়া একদম এইটো অনলাইনত আপোনালোকে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আনিছোঁ সেইটো মোৰ 1 কেজি 290 টকা লৈছে 1 কেজিত 290 টকা লৈছে মোৰ তো ধুনীয়া মই চাইছোঁ গুগলতো টেষ্ট কৰি চাইছোঁ মালটো মানে কেনেকুৱা হ'ব কি নহ'ব এতিয়া মই 10 গ্ৰাম বা 20 গ্ৰামকৈ দিম আৰু গতিকে প্ৰথম ব্যৱহাৰ কৰিম গাহৰিকেইটাক বেছি দিলেও বেয়া ছাপ্লিমেণ্ট যদি বেছিকৈ দি দিয়া যায় নহয় এই মোৰ মিনাৰেল মিক্সাৰ বেছিকৈ দিওঁ মই সেই প্ৰব্লেম এটা মই ফেচ কৰিছোঁ মই মিনাৰেল মিক্সাৰ ইয়াক বেছিকৈ দি দিয়া নিচিনা হেৰি এটা আছিলে সেইকেইদিনত একদম আনাকেইদিনত পূৰা ভিটামিন দিওঁতো পূৰা একদম খাই দিয়ে আৰু দানাটো পূৰা খাই আছে এতিয়া দেখিছে নাই দানাটো কিয় কম খাই আছে বাকীকেইটা যেন একেবাৰে পাৰফেক্ট মানে দানা খায় মানে ক'ব লাগিব সেইকেইটা দানাকেইটা কিন্তু তাৰপিছত সেইদিনাখন উঁয়ে কম লেতেৰা কৰিছে সেই বাঁহ এইটো চব এইটো বাঁহ কামুৰিছে দেই এইটো বাঁহ সি পূৰা কামুৰিছে ইয়াক দৰ্জাখন মাৰি থওক এইখন দৰ্জা ইয়াত এনেকৈ ছিগি দিলে মই এনেকৈহে লগাই দিওঁ এইটো হুপ এটা এনেকৈ লগাই দিওঁ আৰু তাৰপিছতে ওপৰত এটা হুপ আছে এনেকৈ ওপৰত হুপটো এনেকৈ লগাই দিওঁ দানা দিম চাফা কৰিবলগীয়া বেছি হেৰি নাই
কাপোৰযোৰ চেঞ্জ কৰি আহিম। কাপোৰযোৰ চেঞ্জ কৰি আহি পেলাই তাৰপিছত একদম পূৰা গান দি পেলাই এইখিনি চাফা কৰি দিম। তাৰপিছৰখিনি পিছত হৈ থাকিব। আৰু এইটো ছাইডটো ইমান চাফা কৰা নাই, অলপ লেতেৰা হৈ আছে। তাৰপিছত আমাৰ পিছফালখন এইখন একদম মজা লাগে। মই টেংকিটো এইখিনি দিছোঁ, এতিয়া অকণমান হেৰি আহিছে বাৰু, তথাপিতো পানী বাৰিষা হ'লে এইখিনিত যদি অকণ পানী দুনি হৈ যায় দিগদাৰ এটা হোৱা নিচিনা লাগে সন্ধিয়া, কিন্তু হ'ব নালাগে। ঢাপটো অকণ ওখকৈ মাৰি থোৱা আছে, পানী ইমানলৈকে নাহে বাৰু আমাৰ এইডোখৰত, আগতেও ইমান পানী অহা নাই নহয়। ত' সেইটো ফালে ঘৰটো আৰু সেইখিনিটো ৰাস্তাটো আৰু ত' ইহঁতক মই তলা মাৰা হ'লনে নাই? আকৌ এখন মাৰি লওঁ, আকৌ এইটো চাইডে এখন মাৰ দি দিছোঁ। তাৰপিছত দুপৰীয়া দিলোঁ কলপাত চলপাত দিলোঁ। চাওক মই কলপাত যে মোৰ এটাই প্ৰব্লেম এই আছে, কলপাত একদম কলগছ ভাগি পেলাইছে। এই কলপাত হয়হে মই দিয়েই দিওঁ, মানে কলখিনি একে ওচৰতে আছে যে একে এখন মানে পাত মানে দুপৰীয়া সময়ত আহোঁ একদম কলপাত পূৰা দি দিওঁ, পূৰা খাই কলপাত দি দিওঁ। কেতিয়াবা হেৰি কলগছো কাটি দিওঁ, এই কলগছ কাটি এইখিনিত কলগছ কাটোহে আকৌ হৈ যায়, যিমান কলগছ কাটো সিমান হৈ যায়। পানীখিনি আজি চাফা কৰিব লাগিব, অলপ লেতেৰা দেখিছোঁ। এইটো এটা নিপুলছ, এইটো এটা নিপুলছ, এইটো এটা নিপুলছ। এইটো টেংকিতে মই পানীটো দি আছোঁ, এইটো টেংকি পৰাই পূৰা পানীটো মাৰোঁ। এইডালো দি আহে মটৰ তাত ঘৰত লাগি আছে, ঘৰৰ পৰা মটৰ ইয়াত আহে, তাৰপিছত এইডাল দি এইফালে গৈ পেলাই মাৰেই আৰু। এইটো পুখুৰীটো এতিয়া মানে অহা বছৰ যদি পুতি কৰি লওঁ, তাৰপিছত ইয়াত ছাগলী গৰু এনেকৈ ৰাখি দিম বুলি ভাবিছোঁ। এতিয়া হাঁহ আনিম বুলি ভাবিছোঁ মই, এই হাঁহ লাগে মোক, তাকে ভাবি আছোঁ হাঁহটো এইবিলাক মানে অনাৰ পিছত কি কৰিব লাগে এইবিলাকো চাই ল'ব লাগিব নহয়। আজিকালি বহুত সহজ উপায় আছে, চাট জিপিটি জিন্দাবাদ। একদম কি জানিব লগা আছে ধুনীয়াকৈ একদম লিখি দিলেই হ'ল, একে ধুনীয়াকৈ বস্তু দি দিয়ে। মই ইহঁতক এইটো হেৰিটো আনিছোঁ যে পেকেটটো আনিছোঁ, মই চাট জিপিটিত মাৰি চাইছোঁ খোৱালে কি হ'ব কি নহ'ব, কেনেকৈ খুৱাব লাগিব, ৰিয়েকশ্যন কেনেকুৱা, চব চাই কৰি লৈছোঁ। সাৱধান হ'ব লাগিব নহ'লে দিগদাৰ আছে। পূৰা নেটখনটো ফিক্সেই ৰাখি থৈ দিছোঁ, গাহৰি পুহিলেই নহ'ব। মই পস্তাই দিছোঁ এতিয়া, অকণ পস্তাইছোঁ। ছাপ্লিমেণ্টটো লৈ যাওঁ, ঘৰৰ পৰাহে দানা বনাই লৈ আহিম, গতিকে দানাটো ঘৰত লৈ বনাম যেতিয়া আৰু পেকেটটো ঘৰতে লৈ যাওঁ, ইয়াত ৰাখি লাভ নাই। এইখন চামুচে দিম, এখন চামুচে কেইবাৰ দুবাৰ এক টেংকি নাই এক্সট্ৰাকৈ দিব লাগিব, এক লগত দিলে বেয়া হ'ব, এক্সট্ৰাকৈ মই প্ৰথম খুৱাই চাওঁ, টেষ্ট কৰি চাওঁ। তাৰপিছত এতিয়া যাওঁ আৰু অলপ নিজকে ৰেষ্ট লওঁ, ৰেষ্ট লৈ মেলি তাৰপিছত আৰু 5টামান বাজিব আৰু আহি যাম আৰু দানা চানা লৈ, আৰু দানা বনাই আছে ৰেডিমেড, পূৰা একদম মাল পূৰা তৈয়াৰ কৰি ৰাখি দিছোঁ, ভাল বস্তু খুৱাই আছোঁ। মাকৈ আনিছোঁ, মাকৈও দিম। এইটো পুখুৰীটো অকণমান হেৰি কৰি ল'ব লাগিব, মাকৈ পূৰা কালি 100 টকাত বহুত মাকৈ লৈ আহিলোঁ। সেইখিনি পিচি ল'ম আৰু আকৌ পাছত দেখাই আছোঁ। এইটো মাকৈ আনিছিলোঁ, এয়া মাকৈ পূৰা এতিয়া ৰ'দত শুকুৱাই ৰাখিছোঁ, সেইখিনি ডলাত আছে, অলপ দি আছোঁ আৰু পাছত গুড়ি কৰি ল'ম আৰু মাকৈ দি দিম মজাকৈ।